হয়, 3 দিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা আৰম্ভ হৈছিলে আৰু জোনবিল মেলাৰ আজি তৃতীয় তথা অন্তিমটো দিন আৰু সমান্তৰালকৈ আজি গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ সৈতে এসাঁজ খোৱাৰ হেঁপাহেৰে যি গোভা দেওৰজাৰ যি অৰমবিল, এই অৰমবিলত শত সহস্ৰজন লোক ইয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে যি সমূহীয়া মৎস্য চিকাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি ND24 দৰ্শকক আমি ইতিমধ্যে দেখাই আছোঁ এই সমগ্ৰ দৃশ্য। বিভিন্ন স্থানৰ পৰা মৰিগাঁও, ৰহা, নগাঁও আদি বিভিন্ন স্থানৰ পৰা এই বিলত সমূহীয়া মৎস্য চিকাৰত অংশগ্ৰহণ কৰিছে লোকসকলে। বিভিন্ন স্থানৰ পৰা আহিছে লোকসকল আৰু ইতিমধ্যে দেখা গৈছে যে বিলত শত সহস্ৰজন লোক ইতিমধ্যে যি মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰিছে। আমাৰ লগত উপস্থিত আছে এগৰাকী মাছুৱৈ আছে। দাদা, আপুনি ক'ৰ পৰা আহিছে? আমলিঘাটৰ পৰা আহিছে। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। কেনেকুৱা লাগে? মাৰি ভাল লাগে। মাছ পালেনে নাই? এতিয়া পোৱা নাই, বৰ্তমান আহিছোহে। হয়, নিশ্চয় ক'ব লাগিব। এতিয়া যিহেতু প্ৰচণ্ড শীতকো নেওচি এনেদৰে বিভিন্ন স্থানৰ পৰা লোকসকল আহি এই বিলৰ পানীত নামিছে আৰু মাছ ধৰিবলৈ আহিছে। আন এগৰাকী আছে আমাৰ লগত। মই উটমাৰী পাইছোঁ, আজৰি উটমাৰীৰ পৰা। প্ৰতি বছৰে আহে? প্ৰত্যেক বছৰে আহোঁ। মাছ পালেনে নাই? এই আহিছোঁহে দিয়ক। প্ৰচণ্ড শীততো তথাপি নেওচি কৰিবলৈ আহিছোঁ আৰু। হয়, প্ৰচণ্ড শীত তথাপিও কিন্তু যিহেতু পৰম্পৰাৰ স্বাৰ্থত আচলতে মাছ পাক বা নাপাক তেনেধৰণৰ কোনো আক্ষেপ নাই। আচলতে ইয়াত পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত সকলোৱে একেলগে ইয়াত যি সমূহীয়া মৎস্য চিকাৰত অংশগ্ৰহণ কৰে। বিভিন্ন স্থানৰ পৰা লোকসকল আহে, মৰিগাঁও, ডুমৰীয়া আদি বিভিন্ন স্থানৰ পৰা লোকসকল ইয়াত মাছ ধৰিবলৈ ইয়াতে ঢাপলি মেলেহি আৰু আজি যিহেতু গোভা দেওৰজাৰ উৰুকা আৰু উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ সৈতে এসাঁজ খোৱাৰ হেঁপাহেৰে এই বিলত যি মাছ ধৰা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আৰু বিভিন্ন স্থানৰ পৰা লোকসকল আহি এই যি অৰমবিল আছে, এই গোভা দেওৰজাৰ অৰমবিল, এই অৰমবিলত মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰে আৰু আমি দেখাই আছোঁ যে ইতিমধ্যে যি বিভিন্ন স্থানৰ পৰা লোকসকল আহি ইয়াতে যি অৰমবিল আছে, অৰমবিলত মাছ ধৰিবলৈ ইতিমধ্যে ঢাপলি মেলিছে আৰু আমি পোনে ND24 দৰ্শকক আমি দেখাই আছোঁ। এই এজন মাছুৱৈ আছে আমাৰ লগত, মাছ এটা পাইছে, তেওঁৰ পৰা জানিব বিচাৰিম। অলপ আগুৱাই আহিব। কি মাছ পাইছে? মাগুৰ মাছ। কিমান ডাঙৰ? অলপ ডাঙৰ, এইটো সৰু চাইজ। আৰু ধৰিব? আৰু অলপ মাৰিলে পাম নেকি, চাই লওঁ। ক'ৰ পৰা আহিছে? হিন্দীখৰ পৰা। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। কেনেকুৱা লাগিছে মাছ? ভাল লাগিছে মাছ। কিহেৰে খাব মাছ? ঔটেঙা পিঠা কৰি খাওঁ। গোভা দেওৰজাৰ উৰুকা পালন কৰিব? হয়, নিশ্চয়কৈ। আজি যিহেতু গোভা দেওৰজাৰ উৰুকা আৰু লগতে জোনবিল মেলাৰ আজি অন্তিমটো দিন আৰু যিহেতু অন্তিমটো দিন আৰু অন্তিমটো দিনৰ আজি যি পুৱাৰ ভাগতে যি অৰমবিল আছে, এই অৰমবিলত মাছ ধৰা পৰ্ব ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি ND24 দৰ্শকক দেখাই আছোঁ যি গোভা দেওৰজাৰ যি অৰমবিল, এই অৰমবিলত বিভিন্ন স্থানৰ পৰা লোকসকল আহি উপস্থিত হৈছেহি আৰু হয়, নিশ্চয়কৈ আজি 3 দিনীয়াকৈ কাৰ্যসূচীৰে আৰম্ভ হোৱা জোনবিল মেলাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এই পুৱাৰ ভাগত যি প্ৰথম কাৰ্যসূচী আছিলে গোভা দেওৰজাৰ যি অৰমবিল, এই অৰমবিলত মাছ ধৰা পৰ্ব আছিলে আৰু এই মাছ ধৰা পৰ্ব ইতিমধ্যে বিভিন্ন মৰিগাঁও, নগাঁও, খেতকি, ডিমৰীয়া আদিৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকল আহি ইয়াত মাছ ধৰা যি পৰিলক্ষিত হৈছে। আমি মাছৰ লগত কথা পাতিম। ক'ৰ পৰা আহিছে? জাগিৰোডৰ পৰা। মাছ পালেনে নাই? মাছ নাই, পোৱা নাই। প্ৰতি বছৰে আহা? প্ৰতি বছৰে আহোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু মাছ পোৱাৰ আশা আছেনে নাই? আছে। নিশ্চয়কৈ। আজি যিহেতু গোভা দেওৰজাৰ উৰুকা আৰু উৰুকাৰ নিশাই এসাঁজ উদৰ পোৱা খোৱাৰ হেঁপাহেৰে এই জোনবিলৰ এই যি অৰমবিল আছে, অৰমবিলত এই শত সহস্ৰ লোক ইতিমধ্যে ঢাপলি মেলিছেহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।